নমস্কাৰ পলিটিক্যাল বাৰ্তাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ মই পৰিস্মিতাই আপোনালোক সকলোকে জনাইছো স্বাগতম পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো তৎপৰ হৈ পৰিছে তৎপৰতা দেখা পোৱা গৈছে জিলা পৰিষদৰ প্ৰাৰ্থীসকলৰ মাজত 9 নং বৰভিটা চতলা জিলা পৰিষদৰ প্ৰাৰ্থীসকল বহু চৰ্চিত আৰু এই চৰ্চিত প্ৰাৰ্থীসকলৰ নাম আমি আপোনালোকক আজি দেখুৱাম সেই প্ৰাৰ্থীসকলৰ নামসমূহ হৈছে 1 নম্বৰতে প্ৰাৰ্থীত্বৰ দৌৰত আছে ৰুহুল আমিন আহমেদ তেখেত ৰাজ্যিক সাধাৰণ সম্পাদক অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ তেখেত দায়িত্বত আছে তেখেত হৈছে ৰুহুল আমিন আহমেদ তেখেতৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ আৰু প্ৰাৰ্থীত্বৰ দৌৰত দ্বিতীয়তে আছে আব্দুল লতিফ আহমেদ আৰু আব্দুল লতিফ আহমেদ হৈছে প্ৰাক্তন সম্পাদক অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ 3 নম্বৰতে প্ৰাৰ্থীত্বৰ দৌৰত আছে কালাম আজাদ তেখেত হৈছে প্ৰাক্তন অধ্যক্ষ মইনবাৰী এছএছ লিমিটেড আৰু চতুৰ্থতে আছে নুৰুল ইছলাম তালুকদাৰ আৰু নুৰুল ইছলাম তালুকদাৰ হৈছে প্ৰাক্তন 5 নং চতলা যি সমষ্টি সেই সমষ্টিৰ তেওঁ মেম্বাৰ আছিল আৰু তেওঁ জেনেৰেল সেক্ৰেটাৰী ডিসিসি বৰপেটাৰ চেয়াৰমেন মিডিয়া এণ্ড ডেভেলপমেণ্ট ডিসিসি বৰপেটাৰ পঞ্চমতে প্ৰাৰ্থীত্বৰ দৌৰত আছে আব্দুল আৱাল তেখেত হৈছে সমাজসেৱক তেখেত 9 নম্বৰ বৰভিটা সাতলা জেডপিসি তেখেত প্ৰাৰ্থীত্বৰ দৌৰত আছে তেখেত এগৰাকী সমাজসেৱক আপোনালোকক আমি এই যিকেইজন আমি প্ৰাৰ্থীৰ বিষয়ে নাম উল্লেখ কৰিছোঁ তেখেতসকল এই জিলা পৰিষদত তেখেতসকল চৰ্চিত তেখেতসকল প্ৰাৰ্থী তেখেতসকলৰ নাম বিশেষভাৱে জিলা পৰিষদখনৰ ভিতৰৰ বাহিৰে তেখেতসকলৰ নাম চৰ্চিত হৈ আছে আমি আপোনালোকলৈ লৈ আহিলোঁ প্ৰাৰ্থীত্বৰ সেই তালিকা আৰু আপোনালোকে এতিয়া নিৰ্বাচিত কৰক যে আপোনালোকৰ যিজন যোগ্য প্ৰাৰ্থী আৰু সেই যোগ্য প্ৰাৰ্থীজনৰ নাম আমাৰ কমেণ্ট বক্সত কিন্তু দিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ চাই থাকিব পলিটিক্যাল বাৰ্তা ধন্যবাদ